নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত NEP কোৰ্চৰ BA থাৰ্ড ছেমিষ্টাৰৰ FYUGP অৰ্থাৎ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ অসমীয়া মেজৰ আৰু মাইনৰৰ টেক্সট বুকখনৰ বিষয়ে, লগতে চিলেবাছখিনি আৰু কণ্টেণ্টছখিনি আৰু কোনকেইজন ৰাইটাৰে লিখি উলিয়াইছে আৰু ৰেফাৰেন্স হিচাপে কি কি কিতাপ ল'ব, গোটেইখিনি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ অতি সোনকালে আপোনালোকে লাভ কৰে। তো এইখন হয় আপোনালোকৰ BA থাৰ্ড ছেমিষ্টাৰৰ টেক্সট বুক। এই কিতাপখনৰ নাম হৈছে অসমীয়া সংস্কৃতি অধ্যয়ন। এই কিতাপখন লিখি উলিয়াইছে ডক্টৰ পাছান আলী আহমেদ আৰু দীপিকা ৰাভাই। প্ৰথমতে মই আপোনালোকৰ সুবিধাৰ বাবে চিলেবাছখিনি দেখুৱাই দিছোঁ। এইখন ইয়াৰ চিলেবাছ, ইয়াত যাব পাৰে। ইয়াত আপোনালোকৰ 4টা ইউনিট থাকিব। ইয়াত প্ৰথম ইউনিটত দিয়া আছে অসমৰ মানুহ আৰু সংস্কৃতি, দ্বিতীয় ইউনিটত দিয়া আছে অসমৰ লোক সংস্কৃতি, তৃতীয় ইউনিটত দিয়া আছে অসমৰ জনজাতীয় সংস্কৃতি আৰু চতুৰ্থ ইউনিটত দিয়া আছে অসমৰ মাৰ্গীয় সংস্কৃতি। এইখনৰ চিলেবাছ যাব পাৰে আৰু মই আপোনালোকৰ সুবিধাৰ বাবে কেইটামান ইয়াৰ ভিতৰৰ টপিকসমূহ দেখুৱাই দিবলৈ চেষ্টা কৰিম। এইটোতো ক'লোঁ মই টেক্সট বুকৰ বিষয়। এতিয়া মই আলোচনা কৰিম আপোনালোকে ৰেফাৰেন্স হিচাপে কোনকেইখন কিতাপ ল'ব, সেই কেইখন কিতাপৰ বিষয়ে মই আলোচনা কৰিম। তো প্ৰথম যিখন কিতাপ হ'ল সেইখন হ'ল অসমীয়া সংস্কৃতিৰ অধ্যয়ন, যিখন লিখি উলিয়াইছে কনক চন্দ্ৰ চহৰীয়া, আৰু এইখন আছে অসমৰ লোক সংস্কৃতিৰ আভাস, নবীন চন্দ্ৰ শৰ্মাদেৱে এইখন লিখি উলিয়াইছে, আৰু এইখন আছে অসমৰ সংস্কৃতি, যিখন লিখি উলিয়াইছে লীলা গগৈয়ে। এই তিনিখন আপোনালোকে ৰেফাৰেন্স হিচাপে ল'ব। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই পিনে কিবা উপকৃত হৈছে বুলি ভাবে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।